তোমালোকৰ যিটো কম্পাৰ্টমেণ্টেল এক্সাম অতি সোনকালে হ'ব। মেবি তোমালোকৰ মে'ৰ লাষ্টত হোৱাৰ সম্ভাৱনা আছে। চ' সেয়েহে এইকেইদিন যিমান পাৰা তোমালোকে পঢ়িব লাগিব, কষ্ট কৰিব লাগিব, আৰু তেতিয়াহে তোমালোকে এটা ভাল ফলাফল কৰিব পাৰিবা। আজি তোমালোকৰ লগত মই আছামিছৰ কুৱেশ্যনখন শ্বেয়াৰ কৰিছোঁ। বহুতে কয় যে কম্পাৰ্টমেণ্টেল পৰীক্ষা বহুত টান হয়, আকৌ কিছুমানে তোমালোকৰ মন ভাল লাগিবৰ কাৰণে কয় যে বহুত সহজ হয়। গতিকে সঁচাকে টান নে সহজ তোমালোকে কুৱেশ্যন পেপাৰখন চালে গম পাবা। সেয়েহে তোমালোকৰ বাবে এখন কুৱেশ্যন পেপাৰ লৈ আহিছোঁ, আৰু এইখন কুৱেশ্যন পেপাৰ হৈছে 2024ৰ। মই 25ৰো দিম, তাৰপিছত তোমালোকে ইয়াৰ এনচাৰবিলাকো মই কৰি দিম। এতিয়া তোমালোকে জাষ্ট মই কুৱেশ্যন পেপাৰখন শ্বেয়াৰ কৰিছোঁ এইটো কাৰণে যে তোমালোকে চাব পাৰা, আৰু মই নেক্সট ভিডিঅ'তে কুৱেশ্যনৰ সম্পূৰ্ণ এনচাৰ লাইভৰ জৰিয়তে দি দিম। আৰু গ্ৰুপত যিসকল আছে তোমালোক মই শ্বেয়াৰ কৰি দিছোঁ। ছাত্ৰ ছাত্ৰীসকল, আমি কম্পাৰ্টমেণ্টেলৰ এটা বেটছ তোমালোকৰ আগত আগবঢ়াইছোঁ, আৰু বেটছত ইতিমধ্যে সঁহাৰি পাইছোঁ বহুতৰে, যে বহুতে এটা ক্লাছ কৰিব বিচাৰিছিল আৰু সেইটো মই অভাৱ পূৰণ কৰিছোঁ। যদি এইবছৰ নহয়, মই 3 বছৰৰ পৰা ক্লাছ কৰিয়ে আছোঁ। গতিকে সেইকাৰণে মোৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ, তোমালোকে কষ্ট কৰিবই লাগিব, কষ্টৰ অবিহনে একো নাই। আৰু আমি যিমানখিনি দিম সকলোখিনি তোমালোকৰ কমন পৰাৰ সম্ভাৱনা আছে। গতিকে ছাত্ৰ ছাত্ৰীসকল, আমি প্ৰপাৰলি আগৰ পৰা চাই সকলোখিনি মিলাই কেনে কুৱেশ্যন পেপাৰ ছল্ভ, তাৰপিছত তোমালোকৰ টেষ্ট লোৱা হ'ব। আটাইখিনি আমি লাইভ ক্লাছৰ জৰিয়তে তোমালোকক কুৱেশ্যন এনচাৰ পৰা আদি সকলোখিনি দিয়া হ'ব। গতিকে তোমালোকে জইন হ'লে হ'ব পাৰিবা। নাম্বাৰটো হৈছে 9394628219। অকল কুৱেশ্যনে এনচাৰে দিয়া নহয়, গ্ৰুপত তোমালোকক আমি বুজাইও দিম তোমালোকে কেনেকৈ পাছ কৰিব পাৰা। যিসকল ছাত্ৰই জইন হ'ব বিচাৰে, মাত্ৰ 100 টকা পে'মেণ্ট কৰিলে হ'ল। তোমালোকে এটা ছাবজেক্টত 100 টকা। ইতিমধ্যে আমি মেথছ, ছায়েন্স, ছ'চিয়েল ছায়েন্স, ইংলিছ, আছামিছ এই আটাইবিলাক আমি তোমালোকক পঢ়াম ইলেক্টিভৰ বাহিৰে। গতিকে তোমালোকে হোৱাটছএপ নম্বৰ যিটো দেখা পাইছে, এই নম্বৰটো তোমাৰ নাম, ক্লাছ আৰু ডিষ্ট্ৰিক্টখনৰ নাম দিবা, আৰু ছাবজেক্টকেইটা লিখি দিবা। ফাৰ্ষ্ট তোমালোকে এনেকৈ দিলেও হ'ব, ছাবজেক্টকেইটা লিখি দিবা, কোনকেইটা বেয়া হৈছে, আৰু পাৰ ছাবজেক্টত মাত্ৰ 100 টকাত তোমালোকৰ আটাইখিনি পাই যাবা। গতিকে আমি প্ৰশ্নখনলৈকে আহিছোঁ। দেখা পাইছা 2024ৰ কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন আছামিছৰ কুৱেশ্যন পেপাৰ মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ MILৰ 5 মাৰ্ক তোমালোকে 100, 5 মাৰ্ক 30 আৰু ফুল মাৰ্কছ 100 থাকে, জানাই তোমালোকে। ইয়াত মেট্ৰিকৰ দৰে ইয়াত কোনো ধৰণৰ বেলেগ চেঞ্জেছ নাই, জাষ্ট ইয়াত তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন বুলি লিখা থাকিব। ইয়াৰ প্ৰথম গ্ৰুপ এত আছে বিভাগ ক 75 নম্বৰ। 1 নম্বৰ অতিচমু উত্তৰ লিখা, য'ত এটাত 1 নম্বৰকৈ দুটা 2 নম্বৰ থাকিল। নাৰায়ণ মূৰ্তি কোন, মই উত্তৰবিলাক কৰি দিম, জাষ্ট মই প্ৰথম শ্বেয়াৰ কৰি দিছোঁ, তাৰপিছত উত্তৰখিনি মই নেক্সট ভিডিঅ'ত কৰিম। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, আৰু গ্ৰুপত মই তোমালোকক অতি সোনকালে দি দিম। কুৱেশ্যন দিছোঁ, এনচাৰখিনি দি দিম। কি সংস্কৃতিয়ে আৰ্য পূৰ্ব যুগৰ কথা কয়? চমু উত্তৰ লিখা যিকোনো দুটা, 2 পূৰণ 2 4 নম্বৰ আছে। এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়। কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা। উত্তৰ ভাৰতৰ সংগীতে কি এই নতুন বস্তু আমাৰ চকুত পৰে? উত্তৰ ভাৰতৰ প্ৰশ্নটো হৈছিল, উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলায়? অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলি কোনসকলক বুজায়? ইয়াত এটা সুবিধা তোমালোকে পাছ কৰাৰ, যিকোনো দুটা থাকে সেইকাৰণে সুবিধা হয়। গতিকে আমি গোটেইখিনিতে চাব লাগিব, কিন্তু দুটা আমি যিহেতু থাকে গতিকে ধুনীয়াকৈ লিখিব পাৰা। উত্তৰ লিখা। 4, এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগিব? এনেদৰে কোনে সুধিছিল? তাৰ উত্তৰত শিক্ষক কি কৈছিল? বুজাই লিখা। ইয়াত চোৱা নাইবা ইয়াতো আছে, গতিকে নোৱাৰিলে এইটো লিখিলেই হ'ল। সংস্কৃতি অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। তোমালোক মই বুজাই দিম যে তোমালোকে প্ৰশ্ন চাই এৰি থৈ আহিব নালাগে, লিংক লগাই কেনেকৈ লিখি থৈ আহিব পাৰা, য'ত তোমালোকে 4ৰ ভিতৰত 4 নম্বৰে পাবা। ঠিক আছে, তেনেকুৱা মই বুজাই দিম তোমালোকক, জাষ্ট কুৱেশ্যন নহয়, কনচেপ্ট দিব চেষ্টা কৰিম। ভাৰতীয় সংস্কৃতি পাঠৰ আধাৰত বুজাই লিখা। অতি চমু উত্তৰ লিখা, য'ত এটাত 1 নম্বৰকৈ 2 নম্বৰ আছিল। ইণ্টাৰনেটৰ তিতা মিঠা পাঠটিৰ লেখক ডক্টৰ প্ৰণয় দত্তই কি বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল? অৰুণিমা সিনহাৰ কোনবিধ খেলৰ বিশেষ দক্ষতা আছিল? 5 নম্বৰ তেনেকুৱা আছে। উত্তৰ লিখা। 2 নম্বৰ আছে যথা সময়ত কুঁৱলীৰ সপোন বাস্তৱ ৰূপ পালে। কি কৈছে? যথা সময়ত কুঁৱলীৰ সপোন বাস্তৱ ৰূপ পালে। কি সপোনে কুঁৱলীৰ বাস্তৱ ৰূপ পালে? পাঠৰ আধাৰত লিখা। 6 নম্বৰ তলত যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা, য'ত তোমাৰ দুটা দিয়া আছে সেইকাৰণে এইটো সুবিধা, এটা যিকোনো লিখিলেই হ'ল। ইণ্টাৰনেটৰ মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে। এইবিলাক প্ৰশ্ন তোমালোকে পঢ়াটো নাজানিলে ধুনীয়াকৈ লিখি থৈ আহিব পাৰি। যদি এদিনো চোৱা নাই প্ৰশ্ন, তথাপিতো লিখি থৈ আহিব পাৰি। সকলোবিলাক মই কৈ দিম। ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত বুজাই লিখা। মোৰ ডিঙিৰ এই চেইনডাল কেৱল এডাল চেইন নহয়,
এয়া মায়ে মোক মৰমেৰে দিয়া আশীৰ্বাদ, কোনে কি পৰিস্থিতিত কাক কথাষাৰ কৈছিল, এইষাৰ কৈছিল। তাৰ 2 নম্বৰ আছে, এটাত 1 নম্বৰ 2 নম্বৰ 7 নম্বৰ দিছে, চন্তৰি মানে কি, লেখকে বুচেৰত কি আছে বুলি শুনিছে। 8 নম্বৰ চমু উত্তৰ লিখা। 2 নম্বৰ, পাহি আৰু বিদিশাই খাদ্য বিলাওক, আমি সিহঁতক দিয়া কামটো কৰোঁ, কথাষাৰ কোনে কাক কি প্ৰসংগত কৈছিল। 9 নম্বৰ উত্তৰ লিখা। 3 নম্বৰ আছে, অসমীয়া বিষয়ৰ শিক্ষক তপন বৰুৱাই ছাত্ৰ ছাত্ৰীৰ আগত দিয়া গছ গছনি চৰাই চিৰিকটি আদিৰ প্ৰয়োজনীয়তা শীৰ্ষক কথাখিনি কিদৰে প্ৰকাশ কৰিছিল লিখা। নাইবা ইৰাণীসকলৰ নৱবৰ্ষৰ উৎসৱৰ বিৱৰণ দিয়া। তাৰপিছত 10 নম্বৰ আছিল অতি চমু উত্তৰ লিখা, য'ত এটাত 1 নম্বৰকে দুটাত 2 নম্বৰ। কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে। খুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত, ইয়াত মুমিন মানে কি। 11 নম্বৰ প্ৰশ্নটো চমু উত্তৰ লিখা। ব্ৰজাৱলী ভাষাৰ বিষয়ে এটি টোকা লিখা, য'ত 2 নম্বৰ আছে। সজাৰ মইনা আছে হনে লগাই মাত ভাৱ বহলাই লিখা। উত্তৰ লিখা 12 নম্বৰ। দেওমাৰি পাৰ হৈ জীৱই আছে চাই, চোৱা চোৱা জীৱসকল ভেলৰে বিলাই। দেওমাৰি পাৰ হৈ জীৱই কি চাই আছে বুলি বুজাইছে। তলত যিকোনো এটাৰ অতি চমু উত্তৰ লিখা। প্ৰশস্তি অৰ্থ কি। 3টা দিছে, তাৰ জাষ্ট এটা লিখিব দিছে। আমাৰ অসমৰ স্বৰ্গদেউ কিহৰে দেউল সাজিছিল। মানুহজনে নিজৰ হৰৰ পুলত ক'ত বিচাৰিছিল। 14 নম্বৰ প্ৰশ্নটো আছে, তলত যিকোনো 2টাৰ চমু উত্তৰ লিখা। কবি ৰঘুনাথ চৌধুৰীদেৱে ভক্তবৃন্দৰ সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কিয় আহ্বান জনাইছে বুজাই লিখা। চৈয়দ আব্দুল মালিকৰ 4খন কবিতা পুথিৰ নাম লিখা। গটো আছে, মৰিলে দাহ কৰিলেও এজনো মানুহ নাই, কথাফাকিৰ তাৎপৰ্য বহলাই লিখা। উত্তৰ লিখা। প্ৰশস্তি কবিতাটোৰ মূল ভাৱ লিখা। নাইবা এই মূল ভাৱ এটা আহে দেই, সেইটো চাবা, মই বুজাই দিম, কমন দিম তোমালোকে চাবা। মই অসমীয়া কবিতাটিত অসমৰ প্ৰকৃতিৰ বিনন্দীয় ৰূপ কিদৰে প্ৰতিফলিত হৈছে বুজাই লিখা। তাৰপিছত ব্যাকৰণৰ পৰা আহিছে, তাৰ তলৰ যিকোনো এটা ব্যাস বাক্য সমাসৰ নাম লিখা। ইয়াত আছে সন্ধি ভাঙা, সৰল বাক্যলৈ পৰিৱৰ্তন কৰা, ন বা স হোৱাৰ কাৰণ অৰ্থবিধি সত্যবিধি, যথাস্থানত জ্যোতিচিহ্ন বহুৱা, অৰ্থ হোৱাকৈ এটি বাক্য ৰচনা কৰা, তলত দিয়া যিকোনো এটা শব্দৰ বিপৰীত শব্দ লিখা। তাৰপিছত এটা শব্দত প্ৰকাশ কৰা, তলত দিয়া যিকোনো শব্দ প্ৰত্যয় ভাঙি দেখুওৱা, তলৰ যিকোনো এটা সমাৰ্থক শব্দ লিখা। তাৰপিছত আছে তলত যিকোনো এটা প্ৰশ্ন উত্তৰ লিখা। চোৱা মানে চাই লৈ ইয়াত ভাৱ সম্প্ৰসাৰণ কৰা। বহিব জানিলে মাটিয়ে পিয়ে, খাব জানিলে চাউলেই চিৰা। বা তোমালে এইটো লিখিব পাৰা, প্ৰচুৰ বৰষুণৰ বাবে তোমাৰ অঞ্চলৰ বাট পথ দলং আদি নষ্ট হোৱাত সেইবোৰ মেৰামতিৰ কাৰণে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ স্থানীয় বাতৰি কাকতৰ সম্পাদকলৈ এখন প্ৰতিবেদন লিখা। তোমাৰ বিদ্যালয়ত প্ৰধানলৈ তুমি ছমহীয়া পৰীক্ষাত উপস্থিত থাকিব নোৱাৰা কাৰণ দৰ্শাই এখন আবেদন পত্ৰ লিখা, য'ত আবেদনত তোমাৰ নাম ঠিকনা উল্লেখ নকৰিবা। তাৰপিছত ৰচনা আহিছিল, অসমৰ কৃষি, অসমৰ খেল ধেমালিৰ বিকাশ আৰু পুথিভঁৰাল। তেতিয়া মই পঢ়াইছিলো, এই গোটেইখন ভিতৰত দুখন মই কমন দিছিলো, ঠিক আছে। ৰচনা বহুতে সুধি আহিছিল যে ৰচনা কমন দিয়ক। তাৰপিছত পুথিভঁৰাল আৰু অসমৰ কৃষি যিটো আছিল, এই 2টা কমন পৰিছিল। গতিকে চেষ্টা কৰিছিলো আৰু সেইমতে এবাৰো তেনেকুৱা কমন দিব চেষ্টা কৰিম। আৰু বৈচিত্ৰ্যময় অসমৰ যিকেইটা আছে গোটেইকেইটা কমন পৰিছিল, প্ৰায় কুৱেশ্যনে কমন পৰিছিল। সেইকাৰণে মই ডাঠি ক'ব পাৰো এইবাৰো তেনেকুৱা কমন কুৱেশ্যন পেলাব আমি সক্ষম হ'ব পাৰো। বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠৰ সন্নিৱিষ্ট অসমৰ যিকোনো 2টা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগ্য একোজনকৈ ব্যক্তিৰ বিষয়ে চমু টোকা লিখা। তোমাৰ দ্ৰুত পাঠত সন্নিৱিষ্ট যিকোনো 2টা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণৰ বিষয়ে চমুকৈ লিখা। আৰু খ বিভাগটো আছিল, তলত যিকোনো এটাৰ অতি চমু উত্তৰ লিয়া। বিখাত যুগ অধ্যায়টো কোনে কাৰ আগত কৈছে, চাণক্য কোন আছিল। 22 নম্বৰ চমু উত্তৰ লিখা। যুদ্ধৰ ক্ষেত্ৰত আত্মীয়সকলক দেখি অৰ্জুন দৈহিক অৱস্থা কেনেধৰণৰ হৈছিল। তক্ষশিলা বিশ্ববিদ্যালয়ৰ বিষয়ে চমু টোকা লিখা। 23 নম্বৰ উত্তৰ লিখা। বিখাত যুগ পাঠৰ লেখক শ্ৰী ভট্টদেৱৰ চমু পৰিচয় দিয়া। বা তোমালোকে লিখিব লগা আছিল, প্ৰাচীন ভাৰতীয় শিক্ষা প্ৰবন্ধটোৰ পৰা তুমি কি মূল্যৱান কথা শিকিলা, চমুকৈ লিখা। 1 নম্বৰ 2 আছিল, অতি চমু উত্তৰ লিখা। কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল। ভাঙিব লাগিব শিল নামৰ শীৰ্ষ গীতিৰ ৰচয়িতা কোন। 25 নম্বৰ আছে, জৰধাৰু জৰ ভাই আৰু চাবৰ সময় নাই, তাৎপৰ্য বুজাই লিখা। 26 নম্বৰ আছে উত্তৰ লিখা। কানাই চাতুৰি পাঠটিৰ মূলভাৱ লিখা, য'ত 4 নম্বৰ আছে।
তাৰপিছত ২৭ নম্বৰ তলৰ বাক্যটো শুদ্ধকৈ লিখা। প্ৰায় ৪০ জনমান মানুহ সভাত উপস্থিত আছিল। তাৰপিছত অনু উপসৰ্গ ব্যৱহাৰ কৰি শুদ্ধ বানান লিখা। খালী ঠাইত উপযুক্ত অনুসৰ্গ বহুৱা। তলত দিয়া যিকোনো এটা সমাৰ্থক শব্দ লিখা। তলত দিয়া যিকোনো এটা আধুনিক শব্দ লিখা। তলত দিয়া যিকোনো দুটা ছন্দ সূত্ৰ লিখি উদাহৰণ দিয়া। ছাত্ৰ-ছাত্ৰীয়ে লিখনি আছিল কুৱেশ্যন পেপাৰ। ইয়াতে তোমালোকে আইডিয়া কৰিব পাৰিলা যে কুৱেশ্যন পেপাৰ মানুহে কোৱাৰ দৰে সহজ নে টান, বা কিছুমান ইউটিউবত দি থকা তোমালোকৰ ভাল লাগিব একেবাৰে সহজ, বা কিছুমানে তোমালোকক একেবাৰে টান বুলি ভয় খোৱা। গতিকে তোমালোকে গম পালা, আৰু আমি যিমান পাৰোঁ কমেণ্ট কুৱেশ্যন আৰু ক্লাছত জইন হ'লে তোমালোকে 100% আমাৰ পৰা গাইড পাবা। তাত কোনো চিন্তা কৰিব নালাগে। মাত্ৰ 100 টকা পে'মেণ্ট কৰিলে হ'ল পাৰ ছাবজেক্ট। ঠিক আছে, হোৱাটছএপ নম্বৰ SMS কৰিবা 9394628281